তো বৰ্তমান মই আছোঁ ঘৰৰ ছাদৰ ওপৰত। তো আপোনালোকক মানে দেখাব খুজিছোঁ আমাৰ ঘৰতে খেতি কৰা লাও। তো এই তলত চাব পাৰে এইবিলাক চব লাও লাগিছে, লাওৰ চাঙি। তো মই মানে ইফালে এতিয়া পাৰ হৈ যাব চেষ্টা কৰিম। তো ইফালে খাত্ৰত খেলি কেনে লাও লগাইছোঁ। লাও খাত্ৰত লগাই কেনে খাত্ৰকে খিলাৰি হৈ কেনে চব ছাদত কেনেকৈ পাৰ হৈ যাব লাগে। এইবিলাক মোৰ পিছতলত থকা চব হয় লাও। তো আজি দেখাম আপোনালোকক ঘৰৰ ছাদৰ ওপৰতে লাওৰ খেতি। তো আমাৰ মানে যিহেতু টাউন এৰিয়া, তো বেছি মানে কি জেগা নাই। তো অকণমান জেগাতে মানে কি আৰু লাও লগাইছোঁ। তো আপোনালোকক দেখাম, চাই থাকিব। তো গাঁও হ'লেতো কথা নাছিল, টাউনতে আৰু লাও লগাইছোঁ আৰু। তো লাওৰ ছিজন যিহেতু লাও খাব লাগে। আৰু যিহেতু আজি ৰবিবাৰ, সেইবাবে আজি দাদা এজনক মাতিছিলোঁ মেডিচিন ছটিয়াবলৈ লাওৰ ওপৰত। এইটো চাওক, ইফালে পূৰা লাও আছে, ইফালে লাও লাগিব তেতিয়া ভাল লাগিব। তো সেইবাবে দাদাই আজি মেডিচিন ছটিয়াই আছে। আৰু এইটো চাওক লাও, এইটো এটা লাগিছে বাৰু লাও ছাদৰ ওপৰত। তো এইটো মানে সংৰক্ষণ কৰিব লাগিব। আৰু এইফালে আৰু এটা লাও আছে, এইটো তলত ছাদৰ তলত লাগিছে বাৰু, সেইটো ওপৰত আছিল। আৰু এইটো লাওটোত পোক লাগিছে, এই চাওক পোকে খাব ধৰিছে। এইটো পোক ইমান কষ্টকৈ লাও লগাওঁ আৰু এই পোকে এতিয়া আজিৰ পৰা খাব ধৰিছে। এইটো পোক এটা আছে, ইয়াতে পোক এটা আছে। সেইটো এতিয়া ব্যৱস্থা ল'ব লাগিব। লাওটো মানে এতিয়া ধুই দিম, অলপ চাফা হ'বলৈ। ইয়াতে পোক খাইছে, তো এনেকৈ ওপৰৰ পৰা পানী ঢালি দিম ইয়াত। Makanan nama? Fokus. Besulan itu. Atha din na? Atha. Bukan. তো ইয়াত মানে পোকে খাই আঠা হৈ গৈছে পূৰা। আঠাটো অলপ গুচাই দিওঁ। নাই এই মানে এনেকাই পচি গ'ল হয়। ইয়াক আজি ব্যৱস্থা লোৱা হ'ব। ইয়াত ধুই ধাই চাফা কৰি দিলোঁ যাতে পোক নাখায়। দে যাবাই কালিৰ পৰা হৈছে, যোৱাকালিৰ পৰা পোক খাব ধৰিছে। মই দে তো এইটো ইয়াক কাপোৰ পিন্ধাই দিম। লাওক কাপোৰ পিন্ধাই দিলোঁ। গুচুং যাবাই দেখোন মানে গুচুং যাবাই দেখোন। লাহে লাহে বান্ধিব, ছিঙিবলৈ দিগদাৰ হৈছে। লাও বান্ধি দিলোঁ প্লাষ্টিকৰ লগত, যাতে পোক সোমাব নোৱাৰে আৰু। তো এই মুখখনত অকণমান এইখিনি লাগে পৰা বান্ধা। তো ইয়াক হৈ গ'ল কাপোৰ পিন্ধাই দিলোঁ। তো আমি চবে মিলি ইয়াতে আছোঁ আজি। বিক্ৰম ভাই, দেউতা আৰু মই তিনিজনে মিলি আজি লাওৰ যত্ন ল'ম। আজি যিহেতু ৰবিবাৰ ন, ৰবিবাৰ কাৰণে এইটোৱে কাম আমাৰ আজি, লাও খেতি। দে কাৰণটো এইটোৱে যে চব পোকে খাব ধৰিছে, সেইকাৰণে বাচাই আছোঁ একেটাক। Plastik খানাইনো গেদত না বুঝা না গেদত হৈছে প্লাষ্টিক বান্ধি দিলোঁ আকৌ। সাত চানিয়া ঐ ডাঙৰ। তো ওপৰৰ পৰা আছিল বেলেগ, তলৰ পৰা আছে এই ষ্টাইলত। চ' ইয়াৰ পৰা মানে আৰম্ভ হৈ গৈছে আমাৰ লাওৰ চাংটো। এনেকৈ যাই পূৰা বিয়াৰ ওপৰত যে পেণ্ডেল থাকে সেনেকুৱা লাগিছে। এনেকৈ যাই এইটো শেষটো। আৰু এইফালে বাৰু ওপৰত ছাদত পূৰা লাগিছে আৰু ছাদত ইফালে বগাই গৈছে লাওটো। তো ইটো হ'ল আমাৰ ঘৰৰ পিছফালে, মায়ে বাথৰুমত কাপোৰ ধুই আছে। এইফালে দেউতা। তো মোক লাগে বোলে দাদাক নিদিওঁ। তো এইফালে আমাৰ আছে বিক্ৰম ভাই, একদম ধুনীয়া লাগিছে ইয়াত। আৰু বৰ্তমান এই ছাদৰ ওপৰতো এটা ৰুম বনাই থকা অৱস্থা হৈছে। এইটো ৰুমটো মানে কমপ্লিট হোৱা নাই। এইটোৱে হয় ৰুমটো। তো খিৰিকী দৰ্জা আহি গৈছে, কিন্তু লগোৱা হোৱা নাই। তো এইবিলাক হ'ব খিৰিকী। তো এইবিলাক খিৰিকী চিৰিকী লগাবলৈ বাকী আছে বাৰু। তো ইফালে হ'ল বেলেগ বাউণ্ডেৰী ঘৰ। তো বিক্ৰম ভাইও লগত আছে এতিয়া। এইফালে আছিল আমাৰ মানে ঘৰৰ লাওৰ খেতিটো। তো
এনেকৈ বাহিৰৰ পৰা এনেকৈ বনাই থোৱা আছে লম্বাকৈ এটা ৰুম। তো বাকী এইখিনি ঠাইটো অলপ খালী থোৱা আছে, এইটো পিছত কি হ'ব দেখা যাওক। তো বৰ্তমান নামি যাওঁ তো আমাৰ এতিয়া নামি যাওঁ চাদৰ পৰা। তো আৰু এইবিলাক হ'ল বেলেগ বাউণ্ডেৰী, এইবিলাক বেলেগ বাউণ্ডেৰী ঘৰ। তো আমি এতিয়া নামি যাওঁ আৰু ইয়াৰ পৰা।